বাসীক লৈ পেলাই যিকোনো অতি ঘৃণনীয় মন্তব্য কৰা একাংশ উত্তৰ ভাৰতৰ লোকৰ কথা ক'ব বিচাৰিছো। নমস্কাৰ, নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হ'ল। এইগৰাকী নয়দাৰ যুৱক ৰাজা ৰঘুবংশী, এইগৰাকী ৰাজা ৰঘুবংশী আৰু এই ৰাজা ৰঘুবংশীৰ নিথৰ দেহ মেঘালয়ত উদ্ধাৰ হৈছিল চহৰাত। আৰু এই সমগ্ৰ ঘটনাক্ৰমত এইগৰাকী সোনম, তেওঁৰ পত্নী আৰু লগত কেইটামান পাখণ্ড, এইকেইটা কালফ্ৰেড। এইটো সোনমৰ প্ৰেমিক বুলি এতিয়া নতুনকৈ খবৰ ওলাইছে আৰু এই প্ৰেমিকটোৰ বাবেই সোনমে এই ভাড়াত লোৱা এই গুণ্ডাকেইটাৰ দ্বাৰা ৰাজা ৰঘুবংশীৰ নৃশংসভাৱে প্ৰাণ ল'লে। এই গোটেই কাহিনীটোত এতিয়া উত্তৰ পূৰ্বৰ কথা আহি পৰিছে, সেয়েহে আমি এই পোনপটীয়া সম্প্ৰচাৰটো আনিব লগা হ'ল। বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ উত্তৰ পূৰ্বাঞ্চলত যিমান নাৰীৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয় সিমান হয়তো ভাৰতবৰ্ষৰ ক'তো গুৰুত্ব দিয়া নহয়। উত্তৰ পূৰ্বাঞ্চল এনেকুৱা এখন স্থান য'ত ভাৰতবৰ্ষৰ ভিতৰত সবাতোকৈ নাৰী সুৰক্ষিত বুলি ক'ব পাৰি। আজিকালি অৱশ্যে দুই এটা বিক্ষিপ্ত ঘটনা হৈছে। কিয় হৈছে? এই বাহিৰৰ পৰা একাংশ লোক আহি উত্তৰ পূৰ্বাঞ্চলত কিছুমান অপকৰ্ম কৰাৰ ফলত হৈছে। এনেই পূৰ্বৰে পৰাই উত্তৰ পূৰ্বাঞ্চলত নাৰীৰ সুৰক্ষাক আগস্থান দিয়া হয় আৰু দি অহা হৈছিল, কিন্তু এতিয়া শেহতীয়াকৈ বাহিৰৰ একাংশ লোকে আহি সেই সুৰক্ষাত বাধা দিছেহি বা তেনেধৰণৰ কিছু জঘন্য কাম কৰিছে, যাৰ বাবে প্ৰশ্ন উত্থাপন হৈছে। কিন্তু মেঘালয় সম্পৰ্কত যিবোৰ কথা ওলাল, তাৰ পাছত এতিয়া মেঘালয় চৰকাৰে যিসকলে এই ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত মেঘালয়ক লৈ বিৰূপ মন্তব্য কৰিছিল সামাজিক মাধ্যমত, তেওঁলোকক আল্টিমেটাম দি দিছে, চূড়ান্ত সতৰ্কবাণী দি দিছে, তেওঁলোকৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু হ'ব। মেঘালয়ক লৈ, মেঘালয়ৰ এই ঘটনাটোক লৈ সোনম আৰু ৰাজা বিবাহৰ পাছত হানিমুনৰ বাবে তেওঁলোক আহিছিল মেঘালয়লৈ, কিন্তু সেই সময়তেই ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হ'ল। সোনম সন্ধানহীন হৈ আছিল। তেতিয়াই কোনোৱেও এই ঘটনাৰ ভালকৈ তদন্ত নোহোৱাকৈয়ে, এই ঘটনাৰ প্ৰতিটো তথ্য উদ্ঘাটন নোহোৱাকৈয়ে মেঘালয়ক লৈ অতি বিৰূপ মন্তব্য কৰি দিলে। কি ক'লে? মেঘালয়ক লৈ ক'লে যে ইয়াৰ লোকসকল অতি বৰ্বৰ আৰু জঘন্য, এই লোকসকলে যিকোনো লোকক আক্ৰমণ কৰিব পাৰে, অতি বেয়াকৈ কথাবোৰ প্ৰচাৰ কৰা হ'ল। যি কথাই মেঘালয়ৰ সন্মানত বা মেঘালয়ত এতিয়া পৰ্যটকৰ সংখ্যা হ্ৰাসৰ ক্ষেত্ৰত এটা নেতিবাচক ভূমিকা ল'ব পাৰে বুলি সকলোৱে সন্দেহ কৰিছে। বাহিৰৰ মানুহ মেঘালয়ত নাহিব যদি এনেকুৱা হৈ থাকে, কাৰণ মেঘালয়খন পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল এখন ৰাজ্য, আৰু তাত যেতিয়া এনেধৰণৰ ঘটনাক লৈ সমগ্ৰ ভাৰতবৰ্ষত প্ৰচাৰ চলোৱা হ'ব, তেতিয়া স্বাভাৱিকতেই সেই ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত প্ৰভাৱ পৰিব, কাৰণ পৰ্যটনৰ ওপৰত নিৰ্ভৰ কৰি মেঘালয় ৰাজ্যখন চলি আছে। আমাৰ অসমৰো বহু পৰ্যটকে, অসমৰ নাগৰিকসকলে মেঘালয় পৰ্যটনত অভূতপূৰ্ব অৰিহণা আগবঢ়ায়, সেইটো আমি সময়ে সময়ে কৈ থাকোঁ, আৰু সেই কথা মেঘালয় মানি লৈছে বা লোৱাটো দৰকাৰ। কিন্তু যি কি নহওক, এই কথাখিনিক লৈ আনকি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰো কাষ চাপিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীক ক'লে যে CBI তদন্ত হ'ব লাগে এই ঘটনাৰ, কাৰণ তেওঁলোকে মেঘালয় আৰক্ষীক বিশ্বাস নকৰা হ'ল। মধ্যপ্ৰদেশৰ 2-3জনকৈ মন্ত্ৰী আহি, দুগৰাকী সাংসদে আহি মেঘালয়ত বাহৰ পাতিলে আৰু মেঘালয়ৰ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে যে এই ঘটনাৰ তদন্ত ক্ষিপ্ৰগতিত হওক। মেঘালয় আৰক্ষীক বিশ্বাসত নোলোৱাৰ বাবেই মধ্যপ্ৰদেশৰ 2জনকৈ সাংসদে আহি মেঘালয়ত বাহৰ পাতি লৈছিলহি, আৰু এনেধৰণৰ কিছু হেঁচাৰ ফলতেই মেঘালয়ে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ দ্বাৰা তদন্ত কৰাবলগীয়া হ'ল, মেঘালয় আৰক্ষীক বিশ্বাসত নোলোৱাৰ ফলত। কিন্তু মেঘালয় আৰক্ষীয়ে উলিয়াই দিলে যে কেনেধৰণে এগৰাকী সোনমে নিজৰ প্ৰেমিকৰ সৈতে মিলি বিবাহৰ মাত্ৰ কেইদিনমান পাছতে স্বামীৰ প্ৰাণ লৈ গ'ল। সেইগৰাকী সোনমৰ এতিয়া অকথিত কাহিনী পোহৰলৈ আহিছে। ইমানখিনি পোহৰলৈ অহাৰ পাছতো সোনমৰ পিতৃয়ে আকৌ নাও বুৰিলেও টিঙৰ পৰা ননমাৰ দৰে এই সমগ্ৰ বিষয়টোত আকৌ কৈছে যে এই ঘটনাৰ CBI তদন্ত কৰিলে গোটেই মেঘালয় আৰক্ষীয়ে কাৰাগাৰত যাব লাগিব। মানে তেওঁলোকে এই যিটো মানসিকতা, পুৰণি একাংশ লোকৰ মানসিকতা, মাহিয়াৰ দৃষ্টি দিয়া উত্তৰ পূৰ্বাঞ্চলক আৰু উত্তৰ পূৰ্বাঞ্চলক অৱহেলা কৰাৰ যি মানসিকতা, সেই মানসিকতা এতিয়াও মনত পুহি ৰাখিছে। আৰু সেই মানসিকতাৰ ফলত কি হৈছে, ভাৰতবৰ্ষৰ আন ৰাজ্যৰ বহু লোকে উত্তৰ পূৰ্বাঞ্চলৰ সন্দৰ্ভত যদি ভালকৈ কিবা এটা চিন্তা কৰিবলৈ চেষ্টাও কৰে, এওঁলোকৰ দৰে ব্যক্তিৰ বাবে সেই চেষ্টাটো সফল নহয়গৈ, যাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ দৰে সেই পুৰণি ভাৱধাৰা, উত্তৰ পূৰ্বাঞ্চলৰ দৰে এই সাতু ভনীৰ প্ৰতি সেই পুৰণি ভাৱধাৰাই তেওঁলোকৰ মনত অটুট থাকে। উত্তৰ পূব বন্য, উত্তৰ পূবৰ লোক জঘন্য, এনেধৰণৰ কিছু প্ৰচাৰ চলাই থকা হয়।
বাৰে বাৰে উত্তৰ পূৰ্বাঞ্চলক অপমান কৰে মূল ভাৰতবৰ্ষ বুলি দাবী কৰা একাংশ লোকে কিন্তু তেওঁলোকে পাহৰি যায় যে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলো সমানে একেখন ভাৰতবৰ্ষৰে অংশ আৰু সমানে তেওঁলোক দেশ প্ৰেমিক নিজৰ দেশখনক তেওঁলোকে ভাল পায় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহু যুৱক যুৱতীয়ে ভাৰতৰ হৈ যুঁজিছে ভাৰতীয় সেনাবাহিনী ভাৰতীয় সুৰক্ষা বাহিনীত কৰ্মৰত হৈ আছে অলিম্পিকত পদক আনিছে উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলে সেনাবাহিনীত চাকৰি কৰিছে প্ৰশাসনিক সেৱাত চাকৰি কৰিছে আৰু সেইখন উত্তৰ পূৰ্বাঞ্চলক লৈ বিৰূপ মন্তব্য কৰিবলৈ নেৰে একাংশই যিকোনো অঘটনাত নাম সাঙুৰ খালেই উত্তৰ ভাৰতীয়ৰ আক্ৰোশৰ বলি হয় উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল ইয়াতকৈ বেদনাদায়ক আৰু চিন্তাজনক কি হ'ব পাৰে সেয়ে সামাজিক মাধ্যমত এতিয়া বহুতে লিখিছে যে আমি উত্তৰ পূৰ্বাঞ্চলক ভালদৰে জানো বাহিৰৰ মানুহেও লিখিছে যে আমি উত্তৰ পূৰ্বাঞ্চলক ভালদৰে জানো ভাৰতবৰ্ষৰ আন যিকোনো ৰাজ্যৰ তুলনাত উত্তৰ পূৰ্বাঞ্চল মহিলাৰ বাবে অধিক সুৰক্ষিত হয় কিন্তু ইয়াৰ মানুহসকল স্বাভিমানী থকা মানুহ ইয়াৰ মানুহে এটা ক্ষেত্ৰতেই লাগিব যেতিয়া তেওঁলোকৰ মাটি যেতিয়া তেওঁলোকৰ ঘৰ যেতিয়া তেওঁলোকৰ জাতীয় পৰিচয় কোনোবাই কাঢ়িবলৈ চেষ্টা কৰে তাৰ বাহিৰে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কোনো ক্ষেত্ৰতে কেতিয়াও ভয়ংকৰ ৰূপ ধাৰণ নকৰে তিনিটা মূল কাৰণ প্ৰতিটো জাতিৰ বাবে বৰ দৰকাৰী নিজৰ মাটি নিজৰ ভেটি নিজৰ ভূমি নিজৰ জাতীয় পৰিচয় নিজৰ অস্তিত্ব এইবোৰৰ প্ৰতি যেতিয়া ভাবুকি আহি পৰিব তেতিয়া যদি মাত নামাতে তেনেহলে কেতিয়া মাত মাতিব সেই তিনিটা মূল বিষয়তে মাত মাতে আৰু সেইটো তেওঁলোকৰ অধিকাৰ সেইটো তেওঁলোকৰ প্ৰাপ্য তাৰ বাহিৰে উত্তৰ পূৰ্বাঞ্চলৰ লোকে আন কোনো ক্ষেত্ৰতে ৰণচণ্ডী ৰূপ ধাৰণ নকৰে এই তিনিটা মূল বিষয় যিটো প্ৰতিটো জাতিৰ বাবে অতি পৰিচয় অধিক দৰকাৰী সেই মূল বিষয়কেইটাৰ বাদে উত্তৰ পূৰ্বাঞ্চলৰ লোকে আন কতোৱেই মাত নামাতে কিন্তু সেই উত্তৰ পূৰ্বাঞ্চলকে একাংশ মূল ভাৰতীয় বুলি দাবী কৰা লোকে উত্তৰ ভাৰতৰ লোকে নিন্দা অপবাদেৰে ভৰাই ৰাখিছে তেওঁলোকৰ এই মানসিকতাৰ ফলতেই কৰবাত দূৰত্বটো বৃদ্ধি পাই গৈ থাকে এতিয়া শেহতীয়াকৈ মেঘালয়ৰ নাম কেনেধৰণে বদনাম কৰা হ'ল আপোনালোকে দেখিলে মেঘালয়ৰ জনজাতি লোকে সোণমক অপকৰ্ম কৰি পতি পত্নীক প্ৰাণে মাৰি জঘন্য কাম কৰা বুলি এই ঘটনাৰ পাছতেই একাংশই ছ'চিয়েল মিডিয়াত লিখিয়ে দিলে বা প্ৰচাৰেই কৰিব ধৰিলে আৰক্ষীয়ে তদন্ত কৰাৰ পূৰ্বতেই উত্তৰ পূবৰ লোকক বৰ্বৰ আখ্যা দিলে একাংশ উত্তৰ ভাৰতৰ লোকে ৰাজা আৰু সোণম নিখোজ হোৱাৰ দিনাৰ পৰা মেঘালয় আৰক্ষীৰ ওপৰতো এশএবুৰি প্ৰশ্ন আহি আছে আমি ক'লোৱেই যে মেঘালয় আৰক্ষীৰ অনুসন্ধানত সন্তুষ্ট নহৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক গৈ সাক্ষাৎ কৰিলেগৈ ইমান পৰ্যন্ত গ'লগৈ মেঘালয় আৰক্ষীত বিশ্বাসন নোলোৱাৰ বাবেই তাৰে মধ্যপ্ৰদেশৰ দুগৰাকী সাংসদে আহি নিজেই মেঘালয়ত বাহৰ পাতি আছেহি বা আছিলহি এনে এক অৱস্থা হ'লগৈ শ্বিলঙৰ হোটেলত বাহৰ পাতি হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে আৰু এনেধৰণে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগতে একাংশ ৰাজনীতিকৰ হেঁচাত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ হতুৱাইও তদন্ত কৰিবলৈ বাধ্য হ'ল মেঘালয় চৰকাৰে তাৰ পাছতো এওঁলোক আশ্বস্ত হোৱা নাই এতিয়া সোণম ধৰা পৰাৰ পাছত সোণমক মেঘালয় আৰক্ষীয়ে সফলতাৰে ধৰিলেগৈ এইগৰাকী সোণমৰ কুকীৰ্তি ফাদিল হ'ল যে তেওঁ অবৈধ সম্পৰ্ক বা পূৰ্বৰ প্ৰেমিকৰ সৈতে মিলি এনেধৰণৰ নিকৃষ্ট কাম সংগঠিত কৰিলে তেওঁলোকে বাহিৰত আনকি স্বামী এইগৰাকী স্বামীয়ে বাহিৰত ফুৰিবলৈ যাম বুলি কোৱা পাছতো সোণমে সেই বাহিৰত ফুৰিবলৈ যোৱাৰ সকলো পৰিকল্পনাক একেবাৰে চূৰ্ণ বিচূৰ্ণ কৰি বাহিৰত নাযায় মেঘালয়তে ফুৰিবলৈ আহিম বুলি পৰিকল্পনা কৰিলে কাৰণ পৰিকল্পনা এইকাৰণে কৰা হ'ল কাৰণ এওঁৰ প্ৰাণ লোৱাটোৱে তেওঁলোকৰ মূল উদ্দেশ্য আছিল সেই পৰিকল্পনা অনুসৰিয়েই এইগৰাকী সোণমে এওঁলোকক লৈ আহিছিল লগত আৰু এওঁলোকৰ সৈতে কামটো কৰিলে আৰু এতিয়া মেঘালয় আৰক্ষীয়ে যেতিয়া সফলতাৰে এওঁলোকক ধৰিছেগৈ তাৰ পাছতো সোণমৰ পিতৃ তেওঁ মেঘালয় আৰক্ষীৰ এই সফলতাক মানি ল'ব পৰা নাই আৰু এতিয়া আকৌ অপবাদ দিবলৈ ধৰিছে যে চিবিআই যদি তদন্ত কৰে গোটেই মেঘালয় আৰক্ষীয়ে হেনো কাৰাগাৰত সোমাব লাগিব ঠিক নিকৃষ্ট মানসিকতাৰ এইসকল ব্যক্তি এই কথাটো মনত ৰখা দৰকাৰ যে উত্তৰ পূৰ্বাঞ্চলৰ লোকে কোনো লোকক পৰিকল্পনা অনুসৰি বাহিৰৰ লোকক পৰিকল্পনা অনুসৰি কেতিয়াও আক্ৰমণ নকৰে পুনৰ কৈছোঁ যেতিয়া জাতি মাতৃৰ কথা আহিব তেতিয়াহে উত্তৰ পূৰ্বাঞ্চল লোক সক্ৰিয় হৈ পৰে সৰব হৈ পৰে তাৰ বাহিৰে কোনো বিষয়ত উত্তৰ পূৰ্বাঞ্চলৰ লোক জংগী নহয় উত্তৰ পূৰ্বাঞ্চলৰ লোক এটা ক্ষেত্ৰতেই অলপ জংগী হ'ব পাৰে সেইটোৱে হৈছে সেইটো অধিকাৰৰ বিষয় প্ৰাপ্যৰ বিষয় জাতি মাতৃৰ কথা যেতিয়া আহি পৰিব তাৰ বাহিৰে উত্তৰ পূৰ্বাঞ্চলৰ লোকে কাহানিও লোকৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ নাযায় সেই কথাটো মূল ভাৰতীয় বুলি দাবী কৰা একাংশ তথাকথিত লোকে বাৰে বাৰে মানি লোৱাটো দৰকাৰ এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ